বিশ্বাস কৰা প্ৰত্যেকৰে গুণা হ'ব। ভোট দিব নেকি? হাতৰ চবে ভোট দিব, সকলোৱে হাতত ভোট দিব। আৰু হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি গুৱাহাটীত কৈছে যে মোক মুছলমানে ভোট নিদিয়ে। হয়, কোনো মুছলমানে হিমন্ত বিশ্ব শৰ্মাৰ হাতত পাৰ্টীক এবাৰ ভোট নিদিয়ে। মই আপোনালোকক আহ্বান জনাইছোঁ, বুলডোজাৰ ক'ত লগায় য'ত মুছলমানসকল থাকে, ৰাস্তা ক'ত নবনায় য'ত মুছলমান থাকে, মাদ্ৰাছা কোনে ভাঙিছে? হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ভাঙিছে। মই আপোনালোকক আজি সুন্দৰীৰ পৰা কৈছোঁ, কংগ্ৰেছৰ চৰকাৰ আহিলে আমি সকলো ঐক্যবদ্ধভাৱে সমিল মিলি জীয়াই থাকিম। সেয়ে মই আপোনালোকক ইয়াত মই দেখিছোঁ হজ কৰি অহা বহুত হজী মানুহ আছে, আই মাতৃসকল আছে, মোৰ বয়সস্থ লোকসকল আছে। মই আজি দোৱা বিচাৰিছোঁ, মই আপোনালোকৰ পৰা দোৱা বিচাৰিছোঁ, সমাজত উশৃংখল সৃষ্টি কৰা, সমাজত ভয় আৰু ভীতি ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰা এইখন বিজেপি চৰকাৰক এবাৰ উচ্ছেদ কৰিব লাগিব। কৰিবনে নকৰে? হাতৰ চিনত ভোট দিবনে নিদিয়ে? হিমন্ত বিশ্ব শৰ্মাৰ মিটিঙত যিসকল মানুহ আহিছিল তেওঁলোকে আজি পল্লৱ যে মিটিং ঠিকেই শুনিছোঁ, ভোট আমি নিদিওঁ। আপোনালোকৰ পৰা ভোট ভিক্ষা বিচাৰিছোঁ। মই আশা কৰিছোঁ আপোনালোকে 7 তাৰিখে হাতৰ চবে ভোট দিয়ে জয়যুক্ত কৰিব। এতিয়া মই দুটা খুব ইম্পৰ্টেণ্ট কথা কওঁ। হুলস্থুল কৰিলে কথা কৈ লাভ নহ'ব, অকণমান শুনিব লাগিব। 7 তাৰিখে আপোনালোকে কংগ্ৰেছৰ প্ৰাৰ্থী মীৰাবাই ঠাকুৰক কিয় ভোট দিব? এইকাৰণে ভোট দিব যে বিগত সময়ত বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহিছে, বিজেপি চৰকাৰে মানুহৰ মাজত মুছলমান সম্প্ৰদায়ৰ লোকসকলক ঘৃণাৰে উপচাই দিছে। এইখন ফিল্ডত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিটিং কৰি গৈছে নে নাই? ভোট দিব নেকি? ভোট দিব নেকি? মই আপোনালোকক কৈছোঁ, ইছলাম ধৰ্মৰ 5টা পঞ্চস্তম্ভ আছে। প্ৰথম স্তম্ভ হৈছে ইমাম, দ্বিতীয়টো হৈছে সালাত, তৃতীয়টো হৈছে সিয়াম, চতুৰ্থ হৈছে জাকাত, পঞ্চমটো হৈছে হজ। ইছলাম ধৰ্মৰ অৰ্থ হৈছে শান্তি। ইছলাম মানে শান্তি হয়নে নহয়? ইছলাম ধৰ্মৰ যদি শান্তি হয়, বিজেপি চৰকাৰে অশান্তি আনাই চৰকাৰক ভোট দিব নেকি? সঁচাকে ভোট দিবনে? মই আপোনালোকক কৈছোঁ, NRC সময়ত ইছলামক লৈ বিজেপিয়ে কি কৰিছে? খেল খেলিছে। আপোনালোকক বিদেশী বুলি কৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে ভাৰতবৰ্ষত থকা সকলো মুছলমান বিদেশী বুলি কৈছে। কংগ্ৰেছে কৈছে নেকি? কংগ্ৰেছে কৈছে নেকি? কংগ্ৰেছে স্বাধীনতাৰ পিছত ধৰ্ম নিৰপেক্ষ হিচাপে কংগ্ৰেছে হিন্দু, মুছলমান, শিখ, ইছাই, বৌদ্ধিষ্ট, জৈন সকলোকে কংগ্ৰেছে ভাৰতত স্বতন্ত্ৰভাৱে থকাৰ অধিকাৰ দিছে নে নাই? আৰু বিজেপিয়ে কৈছে ইছলাম অশান্তি। বিজেপি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৈছে মুছলমান মানে ন্যায় ভোট নালাগে বুলি কৈছিল নে নাই? মুছলমানৰ ভোট নালাগে বুলি কৈছিলে নে নাই? সুন্দৰীৰ ৰাইজে এটা ভোট বিজেপিক দিব নেকি? মই আপোনালোকক কৈছোঁ, আপোনালোকে 7 তাৰিখে হাতৰ চবে ভোট দিয়ে